আমি বিগত দিনবোৰত আমাৰ কৃষকসকলে মাটি পেলাই নাৰাখি খেতি কৰিব লাগে এই কথা কৈ আহিছোঁ। ইয়াৰ মাজতে অংকুৰিত অসমৰ দুই এজন দৰ্শকে বান্দৰৰ বাবে আমি একো কৰিব নোৱাৰোঁ বুলি কোৱাৰ লগতে বান্দৰ থকা অঞ্চলত কি কৰিম বুলিও দুই এজন কৃষকে প্ৰশ্ন কৰিছে। সম্প্ৰতি বান্দৰৰ সমস্যাটো কৃষকসকলৰ মাজত এক সন্ত্ৰাস হৈ থিয় দিছে। বান্দৰ থকা অঞ্চলসমূহৰ কৃষক ৰাইজে ব্যৱসায়িক ভিত্তিত খেতি কৰাটো বাদেই বহু ঘৰত জলকীয়া পুলি এটা বা বেঙেনা এজোপা বা দাংবটি এজোপা ৰুব নোৱাৰে। ইয়াৰ মাজতে অৱশ্যে দুই এজন কৃষকে নেট দি খেতি কৰিছে, বিজুলী বেৰা দি খেতি কৰিছে, কিন্তু বৰ বেছি সফল হ'ব পৰা নাই। আজি এই আলোচনাত বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত খেতিৰ বিকল্প হিচাপে কৰিব পৰা কেইটামান কামৰ বিষয়ে আলোচনা কৰিম। বান্দৰ থকা অঞ্চলৰ লোকসকলে খেতি কৰিব নোৱাৰে, কিন্তু তেওঁলোকে ছাগলী পালন কৰিব পাৰে, কাৰণ ছাগলীক বান্দৰে ক্ষতি কৰিব নোৱাৰে। দুবিঘান মাটিত পৰিকল্পিতভাৱে ঘাঁহ খেতি কৰি কৃষকসকলে 30ৰ পৰা 40টা ছাগলী পালন কৰি বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰিব। কুকুৰা পালন। বান্দৰ থকা অঞ্চলত আমাৰ কৃষকসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰিকল্পিতভাৱে ব্ৰইলাৰ বা লোকেল কুকুৰা পালন কৰিব পাৰে। সম্প্ৰতি লোকেল কুকুৰা পালনো এটা লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। 1 কেজি লোকেল কুকুৰাৰ দাম 400 পৰা 500 টকা। এবিঘামান মাটি নেটেৰে ভালদৰে বেৰি ঘৰ এটা বনাই 300-400 লোকেল কুকুৰা পালন কৰিলেও বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰিব আমাৰ কৃষকসকলে। মীন পালন। বান্দৰ উপদ্ৰৱ থকা অঞ্চলত আমাৰ কৃষকসকলে মীন পালনো কৰিব পাৰে। লগতে আমাৰ দৰ্শকসকলক জনাওঁ যে এই কামবোৰ আনক দেখি কৰিলে নহ'ব। এই কামবোৰ কৰিবলৈ সঠিক ব্যক্তিৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। ওপৰত উল্লেখ কৰা কামকেইটাৰ উপৰিও আমাৰ কৃষকসকলে কিছুমান কাঁইটীয়া ফল মূলৰ খেতি কৰিব পাৰে বান্দৰৰ ওপৰত থকা অঞ্চলত, যিবোৰ কাঁইটীয়া হোৱাৰ বাবে বান্দৰে অনিষ্ট কৰিব নোৱাৰে। ইয়াৰ লগতে বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলৰ কৃষকসকলে উন্নত জাতৰ কিছুমান গছ যেনে হাঁচি গছ, চন্দন, মেহগনি, চিচু, গমাৰি আদি ৰোপণ কৰিব পাৰে, যিবোৰ 1 পৰা 3 বছৰ যত্ন কৰাৰ পাছতে 10 পৰা 15 বছৰত এটা মোটা অংকৰ ধন আমাৰ কৃষকসকলে লাভ কৰিব পাৰে।